কিছু সময় পূর্বে মই উল্লেখ কৰিছিলোঁ যে গুড়াবতৰিৰ পিছতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। তাৰ পূৰ্বে কিন্তু শান্তিপূৰ্ণ পৰিস্থিতি আছিলে। তাৰ উদাহৰণ হিচাপে মই স্থানীয় লোক আছে, মই এই মুহূৰ্তত জানিবলৈ যত্ন কৰিম। কিছু সময় পূৰ্বলৈকে কিন্তু শান্তিপূৰ্ণ পৰিৱেশ আছিলে, কেনেকৈ উত্তেজনাপূৰ্ণ হ'ল? চাওক, বাহিৰৰ পৰা এটা ল'ৰা আহি আমাৰ প্ৰতিদিন টাইম সাংবাদিক চেনেলৰ ওপৰত যেটো মানে ভাষণ দিছে, এইটো বিৰাট মাৰিছে বুলি এটা কথা কৈছে। এইটো একচুৱেলি আমাৰ ৰাইজে তেওঁক মাৰা নাই হা, এইটো একদম আৰক্ষীয়ে মাৰা নাই হা, আমাৰ ৰাইজে মাৰা নাই হা। এইটো কমপ্লিটলি ভুৱা প্ৰচাৰ চলাইছে। এইটো ভুৱা প্ৰচাৰ মানুহ ইয়াৰ স্থানীয় নহয়, এইটো বাহিৰা মানুহ। এইটো বিজেপিৰ কৰ্মী না RSৰ কৰ্মী, এইটো আমি গম নাপাওঁ। দলৰ বাকী এইবোৰ বাদ দিয়ক, কিন্তু আপোনালোকৰ স্থানীয় লোক নহয়। স্থানীয় লোক নহয়, সিয়ে আৰু মানে কাজিয়াটো সিয়ে লগাইছে। পুৱাতে আমাৰ শান্তিপূৰ্ণ হৈ আছিল, যেতিয়া ই আহিছে তাৰ পৰা মানে কাজিয়া লগাই দিছে পুলিচ প্ৰশাসন আৰু যিটো পাব্লিক, সেইটো লৈ মানে মিছা কথা কয়, আমাৰ মাজত দাঙ্গা সৃষ্টি কৰিছে। সেইটো আমাক হেমন্ত বিশ্ব শৰ্মা, সেই মানুহজন ইয়াৰ নহয়, সেই অতি শীঘ্ৰে হেমন্ত বিশ্ব শৰ্মা তাক এৰেষ্ট কৰি আমাক বিচাৰ দিব লাগে। মানুহজন নাই, লৈ গ'ল ইয়াৰ পৰা। এতিয়া আপোনাৰ ইয়াতে মিছা কথা কৈছে, পুলিচে লৈ গৈছে। এতিয়া এটা কথা হ'ল, CM ছাৰ ডাঙৰীয়া, আপুনি এটা কাম কৰিব, আমাৰ এই ৰাইজবিলাক যে আছে ইয়াতে যিকোনো এটা জাগাত ৩,৫০০ জাগা যে লৈছে আপুনি, ৫০০ মান জাগা আমাৰ ৰাইজক দিয়ক, ইয়াতে দিয়ক, এইখিনি জাগাতে আমাক দিয়ক। চাওক, আপোনাৰ যেতিয়া ঘৰ ভাঙিব তেতিয়া আপোনাৰ কেনেকুৱা লাগিব, এতিয়া আমাৰ সেনেকুৱা লাগি আছে। এইটো কিন্তু পৰিস্থিতি উত্তপ্ত হ'ব নালাগে, সেয়া সকলোৱে আশা কৰে। পৰিস্থিতি উত্তপ্ত হ'ব নালাগে। আমি যেনেকৈ হয় পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। বাহিৰা মানুহ আহি নিয়ন্ত্ৰণখন ভঙাই আছে, ভাঙি দি আছে। এইটো যাতে নহয়, আমি আমাৰ ৰাইজৰ তৰফৰ পৰা আমি এইটো শান্তিভাৱে ৰক্ষা যাতে কৰিব পাৰোঁ, সেইখিনি কৈ মোৰ বক্তব্য। সন্তোষপুৰ অঞ্চলৰ স্থানীয় সকলোৱে কিন্তু কৈ আছে সেয়া ভুৱা বাতৰি, কোনো কাকো পিটা নাই, কাৰো ওপৰত আক্ৰমণ কৰা নাই, আৰক্ষীয়ে হয়তো গুলি কৰিছিলে। আৰু TV পৰ্দাত হয়তো দেখি আছে যে একাংশ লোকে সেই স্থানত যি ধৰণে JCBক আক্ৰমণ কৰিছে, বা মই ইতিমধ্যে উল্লেখ কৰিছোঁ সাংবাদিকক পৰ্যন্ত আক্ৰমণ কৰিবলৈ উদ্যত হৈছে, কিন্তু তাৰে অধিকাংশ লোক কিন্তু স্থানীয় নহয়। আমি পুৱাৰ পৰা যেটা দেখা পাইছোঁ, বিজেপি চৰকাৰৰ মানুহখিনি আহি আমাৰ ঘৰ বাৰী দুৱাৰ, মছজিদ ঘৰৰ বাউণ্ডাৰী ৱালবিলাক এইবিলাক ভাঙি দি আছে। কিন্তু আমি ৰাইজ উত্তেজিত হোৱা নাই যে আমি শান্তি লাগে। আমাৰ অখিল গগৈ ছাৰে আহিছিল, অখিল গগৈ ছাৰে কৈছে যে তুমি শান্তি লাগে, তোমাক 500 বিঘা মাটি দিয়া হ'ব। আমি DCৰ লগত কথা পাতিছোঁ, সেইকাৰণে আমি কোনো কাজিয়া ফেচাত যোৱা নাই, বা আমি শান্তিত মানে কৰি আছোঁ, বসবাস কৰি আছোঁ। তাৰ পিছতো কিন্তু শান্তি আছিলে, তাৰ পিছতো শান্তি আছিল, এতিয়ালৈকে শান্তি আছে। আমি আৰু উচ্চাৰিত লোকৰ প্ৰতিক্ৰিয়া আমাক শুনালে। হিমন্ত প্ৰদীপ চৌধুৰী, আপোনাৰ কাষলৈ আমি পৰৱৰ্তী সময়ছোৱাত আহিম। আপুনি আমাক দৃশ্যসমূহ দেখুৱাই দিয়াৰ চেষ্টা কৰিব।